মই এতিয়া যাব ওলাইছোঁ অভেৰ হস্পিটেল মাইক লৈ পেলাই মোৰ মংগলত কামটো নহ'ল গাইছ আপোনালোকে গমে পায় সেই ডাক্তৰটো মোক আঢ়ৈমাহমান ঠগালা পইচা পাতিও অলপ কিবা খালা যিয়ে নহওক তাৰ ওপৰত মই এটা নেক্সট ভিডিঅ'ত ক'ম আৰু তাৰ ওপৰতে বনাম সেই ভিডিঅ'টো এতিয়া মই অলপ পইচা যোগাৰ কৰিলোঁ এতিয়া পইচাখিনি যোগাৰ হৈছে 10,000 টকা এটা সুতত লৈছোঁ এতিয়া সৰবুৰ লগত যাম সৰবুৰ আছে সেইখন মেডিকেলতে কাম কৰে সেই অলপ সহায় কৰিব ভিডিঅ'টো কণ্টিনিউ কৰিলে গম পাই থাকিব আপোনালোকে এতিয়া আমি এনেকৈ ৰাস্তাকে ওলাইছোঁ আৰু মানুহবিলাক দেখিছেনে আপোনালোকে ইহঁতে মানে আগবাঢ়ি থ'ব আহিছে এতিয়া আমি বাছত যাম ইয়াৰ পৰা এতিয়া বাছৰ পৰা চাৰিআলিত নামি পেলাই মাইকটো মানে এক্সট্ৰাকৈ 10 টকা এটা ভাড়া দি পেলাই বেটাৰী গাড়ীত খাই দিলোঁ মই সৰবুৰ লগত যাম মানে সি বাইক লৈ আছে মই আৰু 10 টকা এনেই খৰচ কৰা নাই আৰু তাৰ লগত বাইকত যাম কণ্টিনিউ কৰি থাকিব আপোনালোকে গম পাব আৰু এনেকৈ মেডিকেলৰ পৰা অহাৰ পিছতে এয়া হুইলচেয়াৰত মাইক লৈ গৈছে অপাৰেশ্যন কৰিবৰ কাৰণে তাকে মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু ভালকৈ হ'লিয়ে হ'ল আৰু কামটো সম্পূৰ্ণ 1 ঘণ্টাৰ পিছত অপাৰেশ্যনটো ছাকচেছফুল এইবিলাক গ'ল ব্ৰাদাৰ আৰু অপাৰেশ্যনটো হোৱাৰ 10 মিনিটমান পিছত আকৌ বেডুক পেলি আনিছে আৰু এইখন গাড়ীত এইটো ভাটিবেলাৰ দৃশ্য ভাটিবেলা মানে আৰু এনেকৈ কি কৰি থাকিম মাইকটো মানে অলপমান সোমাবা দি পেলাই মই এনেই একবাৰ ওলাই আহিছোঁ কোন ডাক্তৰ ক'ত বহে আৰু একবাৰ আহিছিলোঁ নহয় অভেল হস্পিটেলত যিয়ে নহওক এতিয়া একবাৰ বাহিৰৰ পৰিৱেশটো চাওঁ আৰু আপোনালোককো দেখাওঁ বুলি ভাবিছোঁ আৰু তাকে আপোনালোকে চাওকচোন কি ধুনীয়া পৰিৱেশ মানে এইটো আমাৰ বাইহাটা চাৰিআলি আৰু বাইহাটা চাৰিআলি তিনিআলি এইখিনি জেগা আৰু মোৰ সম্পূৰ্ণ পইচা খৰচ হৈছে 30,000 টকা পাক্কা এইকেইটা আমাৰ সৰুবোৰ আৰু আছিল আমাৰ ঘৰৰ ওচৰৰে দুটাই এটা কাম কৰে মানে ইহঁতে বহুত সহায় কৰিছে দেই গাইছ এইটো পিছদিনা ৰাতিপুৱা মানে পুৱা এতিয়া চাহ খাব আহিছোঁ আছিক আৰু মই হোটেল এখনত ৰুটি চুটি কিবা খাম বুলি ভাবিছোঁ আৰু ডাইৰেক্ট ৰুটিয়ে আহি পেলাই ৰুটিয়ে অৰ্ডাৰ দিছোঁ আছিকো মোক গধূলা খোৱালা মই এতিয়া ৰাতিপুৱা অলপ কিবা খুৱাওঁ মানে ইও সহায় কৰিছিতো এতিয়া ৰুটিটো খাওঁ আৰু ভোক লাগছে বিৰাট সৰুবোৰ বহুত খোৱালা কিন্তু তাক খুৱাব পৰা নাই আৰু অলপমান পইচাৰো নাটেনি ৰাতিপুৱা চাহ খাই উঠাৰ পিছত 10-11মান বজাতে এই বাইটিটো ফোন কৈছে তো মেডিকেলত আছা একবাৰ খবৰ ল'ব যাই আছোঁ তাকে মোৰ কাৰণে কিবা ভাত ৰুটি এনেকৈ কিবা কিবি আনিছি তাকে লৈছে খবৰ ল'ব আহিছে খাইছোঁ খোৱাৰ পিছতো মানে আৰু ভোক লগা নাই তথাপিও আকৌ বস্তুখিনিটো দি খেদাব লাগিব যিহেতু লৈ আহিছে আকৌ নাখালেও বেয়া পাবই সেইকাৰণে আৰু খাওঁ আৰু সৰুবোৱা মই খাম এতিয়া আছিকো ফোন মাৰিছোঁ আছিকে নাখাই বোলে এতিয়া 3টামান বাজছে এতিয়া 3টামান বজাত আমাক মানে আজি ৰিলিজ দিছে যিহেতু আৰু প্ৰাইভেট হস্পিটেল ইমান দিন ৰাখি নথয় এই আছিক মই মায়ে এনেকৈ মেক্সিমো গাড়ী এখন ভাড়া কৰিছে আমাৰ জেঠি এটাই তাকে আমি আহি আছোঁ এতিয়া দেখোন গাড়ীগিলা ৰখি আছে কিবা হৈছে এক্সিডেণ্টহে হৈছে নে কিবা ৰাস্তা চাস্তাহে বনাই আছে ধৰিব পৰা নাই আৰু এইটো আছিক আৰু গাইছ মই মঙলে ডাক্তৰটোৰ ওপৰত এটা শেহতীয়াকৈ ভিডিঅ' এটা আপলোড কৰিম আপোনালোকে চাব তাৰ চৰিত্ৰৰ কথা গম পাব আৰু এই গাড়ীখন এক্সিডেণ্ট হৈছে ইয়াতে এইখন কিবা গাড়ী এই ডাম্পাৰখন এক্সিডেণ্ট হৈছে গাইছ মই কোনোদিনে একেলগে 30,000 টকা দেখা নাছিলোঁ গাইছ আজি মই টকা ধাৰ কৰি হ'লেও মানে মাৰ চিকিৎসাটো কৰিব লগা হ'ল টকা কৰিলোঁ আৰু গাইছ যিয়ে নহওক এতিয়া আমি নামো গাড়ী পাই এই যোৱাকালি গৈছিলোঁ আজি ঘৰ আহি পালোঁ মানে প্ৰাইভেট হস্পিটেলৰ এইটোৱে সুবিধা আৰু পইচা থাকিলে মানে চব হয় মোৰ অপাৰেশ্যনটোত 25,000 টকা খৰচ হৈছে আৰু 5,000 টকা মানে এনেকৈ কিবা কিবি হৈ পেলাই খৰচ হৈ গৈছে আৰু অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ।